ওম শান্তি ৰক্ষাবন্ধনৰ আজি এই পবিত্ৰ দিনটোত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় মৰিগাঁৱৰ এই পবিত্ৰ থানত ভাই বেহানসকলক এনেকৈ দেখা কৰিবলৈ সক্ষম হোৱাৰ বাবে নিজকে ধন্য মানিছোঁ। এয়াও চাগে সেই নেতাসজনে কিবা তাৰ কাৰণে যদি এই সুস্থ শৰীৰে আপোনালোকৰো চাগে ভাগ্য যে আজিৰ দিনটো আমি সকলোৱে এনেকৈ লগ হ'ব পাৰিছোঁ। ৰক্ষাবন্ধনৰ বিষয়টো ইতিমধ্যে সকলোৱে জানে। ভগ্নীসকলে জ্যেষ্ঠসকলক ৰাখি পিন্ধায়। ৰাখীৰ জৰিয়তে ৰাখি পিন্ধাৰ জৰিয়তে এই আইসকলে যি ভাতৃত্ববোধ মৰম চেনেহ প্ৰদৰ্শন কৰে বা নিজকে শক্তি প্ৰদৰ্শন কৰে, দেহ মনত কিছুমান ইলাইটমেণ্ট লয়, যিটোৱে নেকি আমাৰ সমাজখনক একতাৰ দোলেৰে বান্ধি আমি যাতে সকলোৱে এই পৃথিৱীখনক কালাৰফুল কৰি আমি উপভোগ কৰিব পাৰোঁ। তেনেকুৱা এটাই আমাৰ এই হিন্দু ধৰ্মৰ এই ৰক্ষাবন্ধন কাৰ্যসূচী। এই কাৰ্যসূচীটোত আজিৰ পৰা কাইলৈ আৰম্ভ আছে। সমগ্ৰ ভাৰততে নহয়, বিদেশতো এই কাৰ্যসূচী এতিয়া পালন হৈ আছে। আৰু এই প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ লগত জড়িত হৈ আগতে আচলতে আমি জীৱনৰ অৰ্থ কি বুজিও পোৱা নাছিলোঁ। এতিয়াও অৱশ্যে শিকিয়ে আছোঁ। সকলোৱে জানে যে ধাৰ্মিকভাৱে অৰ্থাৎ স্পিৰিচুৱেলিটি মানে মেচুৰিটি হ'বলৈ চেষ্টা কৰিব সদায় লাগিলে বয়স 80, 90, 100। যদি আমি ধাৰ্মিকভাৱে জ্ঞানপ্ৰাপ্ত হ'বলৈ চেষ্টা অব্যাহত ৰাখোঁ, তেতিয়া জীৱনৰ অৰ্থবিলাক বুজাত সুবিধা হয়, যিকোনো জটিল প্ৰব্লেমবিলাক সমস্যাবিলাক সমাধান কৰাত সুবিধা হয়। আৰু তেতিয়া সকলোখিনি যেতিয়া আমি নেদেখাজনৰ ওচৰত অৰ্পণ কৰি দিম আৰু প্ৰব্লেমবিলাক তেতিয়া অট'মেটিক ক্ৰমান্বয়ে ছল্ভ হৈ গৈ থাকে। আৰু ইয়াত অহাসকলে অনুভৱ কৰিছে ইতিমধ্যে দেহ মনৰ শান্তি কি পোৱা যায়। আৰু ইয়াত থকা সকলে আমাৰ মাজৰ এজনে হয়তো 10জন, 100জন বা 1000জনক এই শান্তিৰ বাণী বিলাই আছে। এজন যদি ঠিক থাকে, তাৰ নিয়েৰ বাই যিসকল থাকে সেই সকলো অট'মেটিক মানে এই ইলাইটমেণ্টবিলাকৰ জৰিয়তে জ্ঞানপ্ৰাপ্ত হৈ আহে। আমি সময়ে সময়ে দেখি আহিছোঁ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ঠায়ে ঠায়ে যেনেকুৱা ইভেণ্টবিলাক অনুষ্ঠিত কৰে, তাত যিসকল ইতিমধ্যে অহা নাই, কিছুমানে হয়তো জানা নাই, কিন্তু যিসকলে আহিছে তেওঁলোকেই হয়তো ভালকে বুজি পাইছে যে আচল জীৱনৰ অৰ্থটো কি। এই জীৱনটোতো সকলোৱে গম পায় আমি কিছুদিনৰ কাৰণে আহিছোঁ এইখন পৃথিৱীত। কিছুদিন থাকি সকলোৱে নিজৰ নিজৰ ৰোল প্লে কৰি পাৰ্ট প্লে কৰি গুচি যাবগৈ। নিজৰ নিজৰ কৰ্মক্ষেত্ৰ সকলোৰে আছে, কিন্তু আমি নিজে বা সমাজখনক বা আমাৰ চাৰাউণ্ডিংটো ঠিক ৰখাৰ কাৰণেনো আমি কি কৰিছোঁ, আমাৰ অৱদান কি থাকি গ'ল, বিদায়টো এদিন চবেই ল'ব। তেনেকুৱা এটা ক্ষেত্ৰত আমি যাতে আমাৰ এই সমগ্ৰ পৰিৱেশটো আমাৰ পৃথিৱীখন সৰ্বাংগ সুন্দৰ কৰি ৰাখিব পাৰোঁ, ভাতৃত্ববোধ, একতা, শান্তি আৰু মিলাপ্ৰীতিৰ এনেকুৱা বাণীৰ প্ৰচাৰ কৰাই হৈছে এই প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ মূল প্ৰধান লক্ষ্য। আৰু ইয়াৰ জৰিয়তে আমাৰ এই যে সকলোৱে গম পায়, আগতে আমাৰ এই আগৰ পৰাই আৰম্ভ আমাৰ ভাৰতবৰ্ষৰ ঋষিমুনি দেশ, তেতিয়াৰ পৰাই যে শান্তি প্ৰতিষ্ঠাৰ কাৰণে অহৰহ নিৰবিচ্ছিন্ন বিদ্যা মানে যোগ বিদ্যা বা এনেকুৱা ধৰণৰ পদক্ষেপবিলাকৰ জৰিয়তে ভাৰতে যেনেকৈ যে বিশ্বগুৰু হ'ব গৈ আছে, আমাৰ এই প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰ বিশ্ববিদ্যালয়ৰ ব্ৰাঞ্চবিলাক মানে পৃথিৱীৰ বিভিন্ন জেগাত হৈছে। গতিকে এই সকলো ঠাইৰ পৰাই বহুতৰে যি ইয়াৰ জৰিয়তে জ্ঞানপ্ৰাপ্ত হ'বলৈ আগ্ৰহ প্ৰকাশ কৰা দেখা গৈ আছে। আৰু ইয়াৰ জৰিয়তে বহুতে এজন চিকিৎসক হিচাপে মই অনুভৱ কৰিব গৈ আছোঁ, বেছিকৈ ক'লে প্ৰায় কিজানি 90% বেমাৰ মানুহৰ কিন্তু মন মগজুৰ পৰাই আহে শৰীৰৰ বেমাৰবিলাক। গতিকে মন মগজু যদি আমি ঠিক কৰি ল'ব পাৰোঁ, তেতিয়া খাদ্যাভ্যাস, টোপনি বা এই যে স্বাস্থ্য বুলি ক'লে ফিজিকেল, মেণ্টেল, ছ'চিয়েল সকলোখিনি ঠিক কৰি ৰখাৰ সুবিধা হয়।
গতিকে খাদ্য খোৱাটোকে স্বাস্থ্য নকয়, শৰীৰটো দেখাটোকে স্বাস্থ্য নকয়। আমি মনতনো কি ভাবোঁ, আমাৰ ভাৱখিনি আমি আনক কেনেকৈ দিব পাৰিছোঁ, আৰু আমাৰ আত্মাৰ এই কথাবিলাক কৰ্মটো প্ৰকাশ পায় প্ৰত্যেকতে। মানুহ বহুতে জানে, মানুহজন দেখিলেই গম পায় বহুত ক্ষেত্ৰত তেওঁ টোপনি ঠিকমতে মাৰিছেনে নাই, তেওঁ কিবা অশান্তি অসুবিধাত আছে নেকি, তেওঁ পাহৰণি গুণবিলাক, তেওঁৰ নাৰ্ভাছনেছ, এংজাইটি, এংগাৰ। আমাৰ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ফালৰ পৰা এৱাৰনেছ প্ৰগ্ৰেম মাজে মাজে পাতি থকা হয় যে খং নাইকিয়া কৰাৰ কাৰণে। খঙৰ কাৰণে মানুহৰ কিমান হৈ আছে ঘটনা, 1-2 মিনিটৰ খঙৰ কাৰণে গমেই পোৱা নাই, ভাল মানুহজন কিন্তু খংটো দমাব নোৱাৰাৰ কাৰণে হয়তো ভুল এটা কৰি পেলাইছে, হয়তো 10 বছৰ হয়তো তেওঁ বিয়াৰ দিন 12ত আছে। এনেকুৱা ঘটনা বহুত হৈ থাকে। আৰু আমাৰ ঘৰখনতে জ্যেষ্ঠ কনিষ্ঠ বা আমাৰ আইতা ককা এই সকলৰ লগত যিটো সম্পৰ্ক বৰ্তমান যান্ত্ৰিক যুগত এই শান্তিৰ বাণীবিলাক আজিকালিতো যাওক, আগৰ দিনত এই গছৰ তলত বহা সাধু কোৱা এনেকুৱাবিলাক নাইকিয়া হৈ গৈছে। কিন্তু বৰ্তমান যুগত আমি যদি আমাৰ ল'ৰা ছোৱালীবিলাকক বিশেষকৈ ইয়ালৈ আনিব পাৰোঁ, যিবিলাক কিতাপত থকা প্ৰতিটো শব্দ, দাড়ি কমা সকলোখিনি যদি ফটোষ্টেটৰ নিচিনাকৈ মুখস্থও থাকে, সেয়া সঠিক সন্ততিৰ পৰা কিন্তু আমি ভৱিষ্যত প্ৰজন্মৰ পৰা আমি কিন্তু এই নীতি শিক্ষা বা সমাজখন সুস্থিৰ কৰি ৰখাৰ জ্ঞানবিলাক আমি কেতিয়াও নাপাম। কিন্তু আমি যদি জ্যেষ্ঠসকলে ইণ্টাৰেকশ্যন কৰি আমাৰ উঠি অহা প্ৰজন্মৰ লগত এই যে ৰিলেশ্যনশ্বিপবিলাক, এই যে যিবিলাক মানে স্পিৰিচুৱেলি যিবিলাক জ্ঞান বা যিটো অলৱেজ কিপ লাৰ্ণিং কথাবিলাক, নিজে জন্মগ্ৰহণ কৰা এই পৃথিৱীখনত নিজে ঠিক থকা বাহিৰে, পৰিয়ালটো ঠিক থকা বাহিৰে, আমাৰ ৰাস্তা ঘাট ঠিক থকা বাহিৰেও মানে সমাজখনো যাতে সুস্থিৰতাত থাকে, এইবিলাকো আমি চবেই জানিব লাগিব। এজন কোনোবা হয়তো ডাঙৰ বিষয়া হৈছে, ডাঙৰ বিজনেছমেন হৈছে, ডাঙৰ ডাক্তৰ, ইঞ্জিনিয়াৰ, উকিল, হাকিম, মেজিষ্ট্ৰেট ছাৰসকল হৈছে, কিন্তু হ'ব নোৱাৰিব যদি নিয়েৰ বাই যে সমাজখনত অস্থিৰতা থাকে, বন্ধ হৈ থাকে বা মানে এইবিলাক হুলস্থুল, হাই কাজিয়া এনেকুৱা ওলাব নোৱাৰে, আমাৰ ভনীসকল ওলাব নোৱাৰে, স্কুল কলেজ যাব নোৱাৰে। গতিকে ইয়াত আমাৰ প্ৰত্যেকৰে যোগদান অনস্বীকাৰ্য। গতিকে চমুকৈ মই ইমানখিনিকে ক'লোঁ। আজি এই পবিত্ৰ দিনটোৱে আমাক আকৌ আমি সদায়তো এই নিয়ম মানি থাকিবই লাগে। আমাৰ এই ভাতৃত্ববোধটো আমি মৰম চেনেহত আমি শক্তিশালী হ'ব পাৰোঁ। বহুতৰ ঘৰত ল'ৰা ছোৱালীবিলাক ধনী হ'ব পাৰে, মানে একজনৰ ঘৰখন ধনী হ'ব পাৰে বা সমাজত স্থান থাকিব পাৰে। যেতিয়া ডাঙৰ মানুহবিলাকৰ পৰা তেওঁলোকে জ্ঞানপ্ৰাপ্ত নহয় বা তেওঁলোক গাঁৱৰ মানুহে টাইম নিদিয়াৰ কাৰণে ল'ৰা ছোৱালীবিলাক ইনচিকিউৰ অনুভৱ হৈ থাকে, ইনডিৰেক্টলি ডিপ্ৰেশ্যনত যায়, এংজাইটিত থাকে বা নিজকে এলোন ভাবে, এনেকুৱাও হৈ থাকে। কিন্তু এই জ্যেষ্ঠসকলে যদি ধৰক সময় দি থাকে বা এনেকুৱা ধাৰ্মিক ৰিলিজিয়াছ এক্টিভিটিছবিলাকত তেওঁলোককো ভাগ কৰা যায়, তেতিয়া তেওঁলোকে কিন্তু ডাঙৰ ডাঙৰ পৰীক্ষাবিলাকত স্ক'ৰ কৰাই হওক বা তেওঁলোকেও কিন্তু সমাজখনলৈ মানে নিজৰ বয়স হিচাপে তেওঁলোকে মেছেজ কঢ়িয়াব পাৰে। বহুততে আপোনালোকে আগতে গম পাইছে, স্কুলবিলাকত কিছুমানত সংৰাগ ল'ৰা ছোৱালী ইজনে সিজনক আগুৰি ধৰে, মাৰি দিয়ে, বহুতে আক্ৰমণ কৰে, এনেকুৱা এইবিলাক অভাৱ চাগে নিজৰ ঘৰখনৰ পৰাই আহিছে প্ৰথম কথা। গতিকে প্ৰত্যেকে যদি তেনেকৈ ওলাই আহে যে এই যে ভাতৃত্ববোধ কি, আমি অকলে কিবা কৰিব পাৰি নেকি? কোনেও একো অকলে কৰিব নোৱাৰে। যি কৰিব লাগিব আমি আমাৰ ছাৰাউণ্ডিং, নিয়েৰ বাই, ওচৰ সমাজখন, ৰাজ্যখন, দেশখন বা আমাৰ যি সমগ্ৰ পৃথিৱীখনৰ কথা চিন্তা কৰিব লাগিব। গতিকে ভাৰতে এই ক্ষেত্ৰত বিভিন্ন পদক্ষেপৰ জৰিয়তে এই যে বিশ্বগুৰুৰ দিশত গৈ আছে হ'বলৈ, আৰু তাৰ ক্ষেত্ৰত প্ৰত্যেকৰে মানে সমৰ্থন, সহযোগ অনস্বীকাৰ্য। আৰু এয়া প্ৰজাপিতা ঈশ্বৰীয় বিশ্ববিদ্যালয়েও আগত পুনৰবাৰ কোৱাই হৈছে, বিশ্বৰ বিভিন্ন দেশত এই শাখাবিলাক ইতিমধ্যে আৰম্ভ হৈ গৈছে, সেইমতে কাৰ্যক্ৰমণিকা আৰম্ভ হৈছে আৰু শান্তিৰ বাণী বিলাই আছে। সকলো ফালৰ পৰা জয় হওক। ওম শান্তি।